ওম শান্তি 9 আগষ্ট 2025 সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, এই পুৰুষোত্তম সংগম যুগ কল্যাণকাৰী যুগ। ইয়াতে পঢ়াৰ দ্বাৰা তোমালোক কৃষ্ণপুৰীৰ মালিক হ'ব লাগে। প্ৰশ্ন: পিতাই জ্ঞানৰ কলহ মাতাসকলক কিয় দিয়ে? কোনটো এটা প্ৰথা ভাৰততহে প্ৰচলন হয়? উত্তৰ: পবিত্ৰতাৰ ৰাখি বান্ধি সকলোকে পতিতৰ পৰা পাৱন কৰি তুলিবলৈ পিতাই মাতাসকলক জ্ঞানৰ কলহ প্ৰদান কৰে। ৰক্ষাবন্ধনো প্ৰথা ভাৰতত আছে। ভগ্নীয়ে ভাতৃক ৰাখি বান্ধে, এয়া পবিত্ৰতাৰ চিন। পিতাই কয়, সন্তানসকল, তোমালোকে মামেকম কেৱল মোক স্মৰণ কৰা, তেতিয়া পাৱন হৈ পাৱন সৃষ্টিৰ মালিক হৈ যাবাগৈ। ধাৰণাৰ বাবে মুখ্য সাৰ: এই পুৰণি সৃষ্টিত থাকি দ্বৈত অহিংসক হৈ যোগ বলেৰে নিজৰ নতুন সৃষ্টি স্থাপনা কৰিব লাগে। নিজৰ জীৱন হীৰাতুল্য কৰি তুলিব লাগে। 2. পিতাই যি শুনাই তাৰ ওপৰত বিচাৰ সাগৰ মন্থন কৰি আনক শুনাব লাগে। সদায় নিচা থাকিব লাগে যে এই পঢ়া সম্পূৰ্ণ হ'লে তেতিয়া আমি কৃষ্ণপুৰীলৈ যাম। বৰদান: অপবিত্ৰতাৰ নাম চিহ্নও সমাপ্ত কৰি হিজ হলিনেছ উপাধি প্ৰাপ্ত কৰোঁতা পবিত্ৰ হংস হোৱা। বিস্তাৰ: যেনেকৈ হংসই কেতিয়াও পাথৰ ধাৰণ নকৰে, ৰত্ন ধাৰণ কৰে, তেনেকৈ পবিত্ৰ হংসই কাৰো অৱগুণ অৰ্থাৎ পাথৰ ধাৰণ নকৰে। তেওঁলোকে ব্যৰ্থ আৰু সমৰ্থক পৃথক কৰি ব্যৰ্থক এৰি দিয়ে, সমৰ্থক গ্ৰহণ কৰি লয়। এনেকুৱা পবিত্ৰ হংসহে পবিত্ৰ শুদ্ধ আত্মা। তেওঁলোকৰ আহাৰ ব্যৱহাৰ সকলো শুদ্ধ হয়। যেতিয়া অশুদ্ধি অৰ্থাৎ অপবিত্ৰতাৰ নাম চিহ্ন সমাপ্ত হৈ যাব, তেতিয়া ভৱিষ্যতে হিজ হলিনেছ উপাধি প্ৰাপ্ত হৈ যাব। সেইকাৰণে কেতিয়াও ভুলতো কাৰোৱে অৱগুণ ধাৰণ নকৰিবা। শ্লোগান: সৰ্বস্ব ত্যাগী তেওঁ, যিয়ে পুৰণি স্বভাৱ সংস্কাৰৰ বংশও ত্যাগ কৰে। অব্যক্ত সংকেত: সহযোগী হ'বলৈ হ'লে পৰমাত্ম স্নেহৰ অনুভৱী হোৱা। যিকোনো কাৰ্য কৰি পিতাৰ স্মৃতিত স্নেহত লীন হৈ থকা। কোনো কথাৰ বিস্তাৰত নগৈ বিস্তাৰত বিন্দু লগাই বিন্দুত সমাহিত কৰি দিয়া, বিন্দু হৈ যোৱা, বিন্দু লগাই দিয়া। তেতিয়া গোটেই বিস্তাৰ, গোটেই জাল ছেকেণ্ডত সমাহিত হৈ যাব আৰু সময় ৰাহি হৈ যাব। পৰিশ্ৰমৰ পৰা মুক্ত হৈ যাবা। বিন্দু হৈ বিন্দুত স্নেহত লীন হৈ যাবা। ওম শান্তি।